হয়, শোণিতপুৰৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মিছামাৰীৰ ধানমৰা যি গাঁও পঞ্চায়ত নতুনকৈ গঠন হোৱা এই গাঁও পঞ্চায়তৰ যি পুনৰ নিৰ্ধাৰণৰ পিছতেই ধানমৰা যি পঞ্চায়ত এই পঞ্চায়ত নতুনকৈ গঠন হৈছে আৰু এই পঞ্চায়ত কাৰ্যালয়লৈ যোৱা যি পথ এই পথটোৰ দুৰৱস্থা দেখুৱাম আৰু এই পঞ্চায়ত কাৰ্যালয় আগন্তুক কিছুদিনৰ পিছতেই কাৰ্যক্ষম হৈ উঠিব। কিন্তু এই পঞ্চায়ত কাৰ্যালয়লৈ যোৱা পথটোৰ দুৰৱস্থাই আচলতে চিন্তিত কৰি তুলিছে অঞ্চলবাসীক। মই পোনে যি ধানমৰা গাঁও পঞ্চায়ত যি যোৱা এই পথটোৰ দুৰৱস্থা দেখুৱাইছোঁ। ইয়াৰ কাষতে আছে এই নতুনকৈ গঠন হোৱা যি ধানমৰা গাঁও পঞ্চায়ত কাৰ্যালয় আৰু এই পঞ্চায়ত কাৰ্যালয়লৈ যোৱা পথটোৰ দুৰৱস্থা এনেধৰণৰ আৰু ইয়াৰ কাষতে আছে ধানমৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়। পঞ্চায়তৰ পুনৰ নিৰ্ধাৰণৰ পিছতেই ধানমৰা গাঁও পঞ্চায়ত নামৰ এটি পঞ্চায়ত গঠন হৈছিল আৰু এই অনুসৰি বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ কাষতে এই পঞ্চায়ত কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য কৰি আছে। হয়তো আগন্তুক কিছুদিনৰ পিছতেই এই পঞ্চায়ত কাৰ্যালয় কাৰ্যক্ষম হৈ উঠিব। কিন্তু এই পঞ্চায়ত কাৰ্যালয়লৈ যোৱা পথটোৰ এই দুৰৱস্থাই আচলতে ৰাইজে দুৰ্ভোগ ভুগি আহিছে। এই পথটোৱেদি এই অঞ্চলটোৰ কৃষক ৰাইজৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে আহ যাহ কৰে আৰু এতিয়া ৰাইজে বিভাগীয় কৰ্তৃপক্ষ আৰু বিধায়কক এই যি পঞ্চায়ত কাৰ্যালয়লৈ যোৱা পথটো মেৰামতি কৰি দিয়াৰ বাবে আহ্বান জনাইছে। মই কথা পাতিম স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে। কি ক'ব এই পঞ্চায়ত কাৰ্যালয়টোৰ বিষয়ে? হয়, নিশ্চয়। আমাৰ এইখন যে কালভাৰখন আছে আজি যোৱা ৩-৪ বছৰ ধৰি এখন মানে বানত উঠাই লৈ গৈছে মানে পানীত। তো কথা হ'ল সেই বিষয়ে আমি আমাৰ বিধায়কক জনাইছিলোঁ, প্লাছ আমাৰ যিটো গৌৰবন্দা আগত পঞ্চায়ত আছিলে এতিয়াতো নতুনকৈ ধানমৰা পঞ্চায়ত হৈছে আমাৰ, সেই পঞ্চায়ততো আমি জনাইছিলোঁ যেনেকৈ আমাৰ এই পথখন বনাই দিব লাগে। তো কোনো ব্যৱস্থা হোৱা নাই। তো গতিকে এতিয়া নতুনকৈ ইয়াত এখন পঞ্চায়ত বনাইছে যিটো আমাৰ ১ নং ধানমৰা। তো এই পঞ্চায়ত যাবৰ কাৰণে এইফালে লোৱাটাং বা ১ নং ধানমৰা আৰু এইফালে দীঘলদৌল আৰু ২ নং ধানমৰা এই 4টা গাঁৱৰ মূল ৰাস্তা মানে এইখন হ'ল। তো এইখন ৰাস্তা দি এতিয়া আমি যদি পঞ্চায়ত যাব লগা হয় তো এইখন ৰাস্তা এতিয়া টোটেলি ক্লোজ আছে, আপোনালোকে চাব পাৰে। কাৰ্যক্ষম হ'ব পঞ্চায়তখন কাৰ্যক্ষমতাত মিনিমাম আৰু ৩-৪ মাহৰ ভিতৰত আমাৰ এখন হৈ যাব। পথটো এতিয়া নহয়, পঞ্চায়তটো বনোৱাৰ আগত আমাক প্ৰতিশ্ৰুতি দিছিলে যে এইখন ৰাস্তা পঞ্চায়তৰ লগে লগে ৰাস্তাখন বনি যাব। বাট আগন্তুক ২-৩ মাহত আমাৰ পঞ্চায়তখন এতিয়া বনি মানে কাম চলিব। কথা হ'ল যে এতিয়ালৈকে আমাৰ ৰাস্তাখন বনোৱা নাই। তো আমাৰ যিখন ইয়াত লোকেল ৰাইজৰ মানুহ বা আমি যেনেকৈ যাতায়াত কৰিম সেইকাৰণে এই ৰাস্তাখন পূৰা টোটেলি ভাঙা আছে মানে। তো আমি যাবৰ কাৰণে এতিয়া আমাৰ ৫-১০ কিলোমিটাৰ ডিষ্টেঞ্চত সেইফালে ২ নম্বৰ ধানমৰা বা ভাঁজবাৰা হৈ কিনে আমি যাব লাগিব। তো গতিকে আমি এইটোৱে জনাওঁ যে যদি পঞ্চায়তখন নতুনকৈ বনাইছে তো সেই হিচাপত আমাৰ এই ৰাস্তাখন লাগে। ৰাইজৰ এইখনে মানে আমাৰ MLA বিধায়ক লৈ কেনে মানে প্ৰতিশ্ৰুতি থাকিলে। হয়, কেনেকুৱা কষ্ট হয় ৰাস্তাৰ? এইটো ৰাস্তাটোতো কষ্ট বেছিকৈ হয়। সদায় দিন আমি বৰষুণত যাব নোৱাৰোঁ না, আৰু এইফালে ধৰ গৰু চৰু লৈ যায় মানুহকেইটা, এইফালে ধান ৰোৱা হৈ যায়, তো চব এইফালে ধৰ খেতিত সোমাই যায় গৰুবিলাক। তো কিমান দিনৰ পৰা আমি কৈ আছোঁ যে ৰাস্তাটো বনাই দিব লাগে বুলি। নতুনকৈ পঞ্চায়তো হৈছে ইয়াৰ কাষতে? হৈছে নতুনকৈ পঞ্চায়ত যোৱা মেইন ৰাস্তা এইটোৱে? পঞ্চায়ত যোৱাটো এইটোৱে মেইন ৰাস্তাই হয়। তো বনাই দিব বুলি আমি এটা আশা কৰোঁ আৰু। হয়, নিশ্চয়কৈ এয়া ধানমৰা ১ নং ধানমৰা গাঁও পঞ্চায়ত কাৰ্যালয়লৈ যোৱা এই পথটোৰ দুৰৱস্থা এয়া আৰু আগন্তুক কিছুদিনৰ পিছতে হয়তো এই পঞ্চায়ত কাৰ্যালয় কাৰ্যক্ষম হৈ উঠিব। কিন্তু এই যি পথটোৰ দুৰৱস্থা এই দুৰৱস্থাই আচলতে স্থানীয় ৰাইজে আচলতে চিন্তিত হৈ পৰিছে, কাৰণ পঞ্চায়তৰ যি কাম কাজ এই কাম কাজ আৰু কিছুদিনৰ পিছতেই আৰম্ভ হ'ব আৰু ৰাইজে বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কক এই ধানমৰাৰ এই গুৰুত্বপূৰ্ণ যি পথ এই পথটো নিৰ্মাণ কৰি দিয়াৰ বাবে দাবী জনাইছে, কাৰণ বিধ্বস্ত হৈ আছে এই পথটো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।